নমস্কাৰ আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' আশাকৰ্মী ৰান্ধনী অংগনবাদী দৰমহা বৃদ্ধিৰ ওপৰত বহুতো ধৰণৰ ভিডিঅ' আপোনালোকে নিউজ চেনেলত ইউটিউবত ফেচবুকত সকলো জায়গাতে আপুনি ভিডিঅ'বোৰ চাই আছে কিছুমান চেনেলত কৈ আছে দৰমহা বৃদ্ধি হ'ব কিছুমান চেনেলত কৈ আছে দৰমহা বৃদ্ধি নহ'ব কিন্তু আজিৰ ভিডিঅ'খন যদি আপুনি শেষলৈকে চাই তো আপুনি কনফাৰ্ম হৈ যাব যে আপোনাৰ দৰমহা বৃদ্ধি হ'ব নে নাই যদিহে আপুনি আশাকৰ্মী ৰান্ধনী বা অংগনবাদীৰ কৰ্মী হয় বা সহায়িকা হয় তো আজিৰ ভিডিঅ'খন আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' তো ভিডিঅ'খনৰ সেইবাবে শেষলৈকে চাব আৰু সকলোখিনি তথ্য আজিৰ ভিডিঅ'খনত আমি আগবঢ়াম আজিৰ ভিডিঅ'খন কালেক্ট বনোৱাতে বহুত বেছি ক্লিপৰ ব্যৱহাৰ কৰা হৈছে যিবিলাক আপুনি ইউটিউবত চাব পৰা নাই বা ফেচবুকত পোৱা নাই কিন্তু এইখন ভিডিঅ'ত পাব পাৰে আৰু যদিহে আগতে আপোনালোকে ভিডিঅ'খন চাইছে তো আপুনি অৱশ্যই কমেণ্টত জনাব কিন্তু আজিৰ ভিডিঅ'খন মই যিমান পাৰিম আপোনালোকৰ হেল্প কৰিব বিচাৰিম যাতে এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ নেক্সট ভিডিঅ' দেখাৰ প্ৰয়োজন নপৰে কিয়নো বৰ্তমান অসমত ট্ৰেন্ডিঙত চলি আছে এইখন ভিডিঅ' অকল সকলোৱে এইখন টপিকে বনাই আছে আৰু যিকোনো এটা কথা কৈ আপোনালোকক সময় নষ্ট কৰি আছে কিন্তু আজিৰ ভিডিঅ'খন আপুনি সকলো প্ৰুফ সহকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সকলোখিনি গম পাব তো আহক ভিডিঅ'খন আৰম্ভ কৰোঁ তো চাওক কিছুদিন আগত আমি সকলোৱে জানো যে প্ৰতিবাদী কাৰ্যসূচী হ'ল আশাকৰ্মী ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি লৈ কি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক আশাকৰ্মী বা অংগনবাদীৰ কৰ্মীসকল আছে সেইসকলৰ দৰমহা 6,000 পৰা 12,000 লৈকে থাকে কিন্তু অসমত দৰমহা 3,000 পৰা 6,000 লৈকেহে দিয়ে আৰু ৰান্ধনীবিলাকৰ অৱস্থা আপোনালোক সকলোৱে গম পায় যে 1,000 টকা বা 1,200 টকাহে পায় মাহত তো এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এইসকল লোকৰ দৰমহা বৃদ্ধি কৰিবনে তো এইখনৰ বাবে আপুনি এখন ক্লিপ শুনি লওক এই ক্লিপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে বৃদ্ধি কৰাৰ কথা কোৱা নাই মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশাকৰ্মী অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশাকৰ্মী অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত আপুনি চাগে ভিডিঅ'খন চালে যে ইয়াতে আপুনি চাফ শুনি পালে নিজে যে ইয়াতে দৰমহা বৃদ্ধিৰ ওপৰত কোনো কথা কোৱা নহ'ল যে সেইসকলৰ কি অসুবিধা আছে সেইসকলৰ ওপৰতহে কথাবোৰ আলোচনা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই তো এইখন নিউজ ক'ব গ'লে এমাহমান আগতে কৈছিলে কিন্তু ৰিচেণ্টলি আৰু এখন আপডেট আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা কি আপডেট আহিল সেই আপডেটখনতো কথাখিনি একেই ক'লে ইয়াতে দৰমহা বৃদ্ধিৰ কথা এইখন আপডেটতো আপোনালোকৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো কথা নক'লে তো আপোনালোকে এইখন নিউজো চাই লওক মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি হয়তো আপোনালোকৰ এইখন ভিডিঅ' চাই সকলোখিনি কনফিউজন দূৰ হৈ গ'ল যে আৰু আপোনালোকৰ এনে
বেকাৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ সময় নষ্ট কৰা হৈ আছে, কিয়নো আপুনি এইখন ভিডিঅ'তে সকলোখিনি কনফাৰ্ম জাননী গম পালে। আৰু ইয়াৰ পিছতো কি নতুন আপডেট আহে এইখন চেনেলত আপুনি লাভ কৰিব। ইয়াৰ বাবে চেনেলখন ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'খন লাইক কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে। তো আজিৰ কাৰণে বিদায় লৈছোঁ। আৰু যদি আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে মোৰ অৱশ্যই কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। তো আজিৰ কাৰণে বিদায় লৈছোঁ। জয় আই অসম।